মৰিয়নি নকছাৰীত সামৰণি পৰিল তিৰুৱাল গাঁও যুৱ সংঘৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান। এটা যুৱ সংঘ হৈছে এখন গাঁৱৰ সামাজিক আৰু সাংস্কৃতিক বিকাশৰ প্ৰাণকেন্দ্ৰ। এটা যুৱ সংঘৰ অবিহনে এখন গাঁও সম্পূৰ্ণ হ'ব নোৱাৰে। সেইদৰে তিৰুৱাল যুৱ সংঘ প্ৰতিষ্ঠা কৰি গাঁওখনৰ সামাজিক আৰু সাংস্কৃতিক বিকাশৰ অগ্ৰণী ভূমিকা গ্ৰহণ কৰি 50টা বছৰ অতিক্ৰম কৰি আজি সোণালী জয়ন্তী বৰ্ষত ভৰি দিলেহি। বছৰটোত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি 26 আৰু 27 ডিচেম্বৰ তাৰিখে দুদিনীয়াকৈ তিৰুৱাল যুৱ সংঘই সোণালী জয়ন্তী সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰে। প্ৰথম দিনা পৰিৱেশ নিকাকৰণ কৰাৰ পৰা গছপুলি ৰোপণ, পতাকা উত্তোলন, স্মৃতি তৰ্পণ কৰি ক্ৰীড়া আৰু সাহিত্য প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰে। ইয়াতে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হেম গগৈৰ সম্পাদনাত ৰেঙনি নামেৰে এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰে ছেবাৰ প্ৰাক্তন শিক্ষা সচিব কমলজ্যোতি গগৈয়ে। এই অনুষ্ঠানতে অসমৰ হিয়াৰ নামতো প্ৰয়াত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় আৰু জুবিন গাৰ্গৰ নিৰ্বাচিত কবিতা আবৃত্তি প্ৰতিযোগিতাও অনুষ্ঠিত কৰে। সন্ধিয়ালৈ এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে যুৱ সংঘৰ বিষয়ববীয়াসকলে। দ্বিতীয় দিনা এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে। ইয়াৰ পাছত শিক্ষক প্ৰদীপ কুমাৰ গগৈৰ সভাপতিত্বত অনুষ্ঠিত কৰা হয় মুকলি সভা। এই মুকলি সভাত উপস্থিত থাকে পূব যোৰহাট প্ৰাথমিক শিক্ষা সন্মিলনীৰ সভাপতি ললিত গগৈ, অৱসৰপ্ৰাপ্ত শিক্ষক গুণ গগৈ, নকছাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ উত্তম বৰুৱা, 16 নং উত্তৰ পূব নকছাৰী গাঁও পঞ্চায়তৰ সভাপতি অনন্ত গগৈ, বীৰ লাচিত সেনা অসমৰ যুটীয়া প্ৰশাসনিক সচিব যাদৱ দুৱাৰা, নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক ঋতুৰাজ গগৈ, দুলাল গগৈ, অৱসৰপ্ৰাপ্ত শিক্ষক হেম গগৈ আৰু বহু কেইগৰাকী বিশিষ্ট অতিথি। নকছাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ উত্তম বৰুৱাই নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। ৰাতিলৈ নৃসিংহ মুৰাৰী নামৰ এখন মহাপুৰুষীয়া নাট প্ৰদৰ্শন কৰি সোণালী জয়ন্তী সামৰণি অনুষ্ঠানৰ সফল সামৰণি মাৰে। হয়, আমাৰ তিৰুৱাল গাঁও যুৱ সংঘৰ সোণালী জয়ন্তী বৰ্ষ সামৰণি অনুষ্ঠান হিচাপে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠানটি কৰা হৈছিলে। আজি যিহেতু দিনৰ ভাগৰ পৰা সাংস্কৃতিক শোভাযাত্ৰাৰ পৰা আদি কৰি বিভিন্ন কাৰ্যসূচী কৰা হৈছিলে আৰু ইতিমধ্যে আহি শেষৰ ফালে আমাৰ মুকলি সভাখন সামৰণি হৈছে ইতিমধ্যে। তাৰপিছতেই আমি এভাগ নাট মঞ্চস্থ কৰিবলৈ মহাপুৰুষীয়া নাট মঞ্চস্থ কৰিবলৈ আমি আগবাঢ়িছোঁ। নৃসিংহ মুৰাৰী নাটভাগ আজি ৰাতিৰ ভাগলৈ আমি ইয়াত মঞ্চস্থ কৰা হ'ব। যিহেতু তিৰুৱাল গাঁও যুৱ সংঘৰ 50টা বছৰ অতিক্ৰম কৰিলে, বহুতো ঘাত প্ৰতিঘাতৰ মাজেৰে দুখ কষ্টৰে প্ৰতিষ্ঠাপকসকলে প্ৰতিষ্ঠা কৰি গ'ল আৰু অৱশেষত আহি পিনি আমাৰ নিজৰ পৰম সৌভাগ্য বুলি ক'ব লাগিব, এই মহান অনুষ্ঠানটিত আমি দায়িত্বভাৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি আজি সামৰণি অনুষ্ঠান ভাগত বিশেষ ডাঙৰকৈ নহ'লেও আমি থুলমূলকৈ আমি অনুষ্ঠানটি আগবঢ়াব পাৰিছোঁ। সেইকাৰণে আমি নিজকে ধন্য মানিছোঁ। তিৰুৱালৰ একাংশ সমাজসেৱী যুৱকে প্ৰতিষ্ঠা কৰা তিৰুৱাল যুৱ সংঘই আজি 50 বছৰ অতিক্ৰম কৰি সোণালী যুগত ভৰি দিলেহি। আমি আজি সোণালী যুগত তেখেতসকলক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে বিগত 50 বছৰৰ তিৰুৱাল যুৱ সংঘৰ যিখিনি কৰ্মকাৰ্য সেইখিনিক আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ আৰু সেই বিগত সময়ৰ যিখিনি আদৰ্শ সেই আদৰ্শক শিৰোগত কৰি এই 50 বছৰীয়া সোণালী জয়ন্তী মহোৎসৱটিৰ যোগেদি আমি তেখেতসকলক শ্ৰদ্ধাৰে স্মৰণ কৰাই নহয়, আমি তেখেতসকলৰ যি আদৰ্শ সেই আদৰ্শ আগত ৰাখি তিৰুৱাল যুৱ সংঘই নতুন উদ্যমেৰে আগুৱাই নিয়াৰ এক প্ৰক্ৰিয়া হিচাপে সোণালী জয়ন্তী মহোৎসৱটি আয়োজন কৰা হৈছিল আৰু বছৰজোৰা সোণালী জয়ন্তী মহোৎসৱটি আয়োজন কৰি আজি সামৰণি অনুষ্ঠানৰ মুকলি সভা ইতিমধ্যে সমাপন হৈ গৈছে আৰু ইয়াৰ পিছতে এখনি মহাপুৰুষীয়া ভাওনাৰে আমি সোণালী জয়ন্তী মহোৎসৱটি এবছৰীয়া মহোৎসৱটি আমি সামৰণি পেলাম আৰু এই মহোৎসৱে যাতে তিৰুৱাল যুৱ সংঘক আৰু এখোজ আগুৱাই নিয়ে তাৰে কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, NE এক্সপ্ৰেছ।